সংসাৰৰ কিবা সুবিমল চিন্তাত বিভোৰ। হে প্ৰভু কমল লোচন, গ্ৰহণ কৰি এনিশ কি নাৰদৰে ভক্তিৰ অঞ্জলি কৰকচোন বেগত প্ৰভু, সৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ। আহাদেৱ ঋষি, প্ৰভু উপযুক্ত সময়তে তুমি বৈকুণ্ঠ সলা বিদ্যমান। প্ৰভু কোৱাচোন নাৰদ, প্ৰভু শুনো তোমাৰ মুখে আছে নেকি তলৈকৰ কিবা নবীন সংবাদ? নাৰায়ণ নাৰায়ণ, উপহাস নকৰিব প্ৰভু। উপহাস? প্ৰভু যাৰ ইচ্ছাত জল স্থল বায়ু ত্ৰিদশ ধাৰা, আৰু প্ৰভু যাৰ ইচ্ছাত শ্যাম বসুন্ধৰা, জগতৰ নিৰন্তৰ মিছাতে কিয়ে এই নিষ্কি নাৰদক প্ৰশ্ন কৰি উপহাস কৰিছে প্ৰভু। নহয় দেৱ ঋষি, প্ৰভু তুমি ভুল নুবুজিবা। প্ৰভু জানো আমি ভালদৰেই তলৈকৰ সকলো সংবাদ, প্ৰভু কিন্তু প্ৰভু চতুৰ্থতাৰ সাক্ষাৎ মূৰ্তিটো নাৰায়ণ নাৰায়ণ তোমাৰ প্ৰভু চাতুৰ্যপূৰ্ণ বক্তব্য শুনি প্ৰভু আমি বিমল আনন্দ পাওঁ। চালনা চালনা কাৰিছে নিশ্চয় চালনত পাৰ্গত। আমি তাক আগেই জানিব লাগিছিল প্ৰভু। আজি সেয়েহে লীলাময় জগত পালকে এই নিষ্কিৰ সেৱককো কৰিছে চাল। বাৰু প্ৰভু, এই ক্ৰেতা যুগতনো আপুনি কিহৰ লীলাময়ৰ সূচনা কৰিব? তাৰ বাতৰি ল'বলৈহে মোৰ আজি বৈকুণ্ঠলৈ আগমন প্ৰভু। কওকচোন প্ৰভু কওক, নাৰাখিব অন্ধকাৰত ভক্ত কবিতা। শুনা তেন্তে দেৱ ঋষি, প্ৰভু এইবাৰ প্ৰভু মনুষ্যৰূপে ধৰি অৱতাৰ প্ৰভু মানৱীয় লীলামালা কৰি সম্পাদন প্ৰভু ভক্তগণক মই কৰিম ৰক্ষা। নাৰায়ণ এই ক্ষেত্ৰত প্ৰভু পদে পদে লাগিব তোমাৰ সহায়। প্ৰভু এতিয়া তুমি যোৱা, প্ৰভু